নমস্কাৰ বন্ধুসকল, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভাল। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আহকচোন মোৰ ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। আজি মই বনাইছিলোঁ পাৰ মাংস, কিয়নো ঠাণ্ডাৰ বতৰ যিহেতু সকলোৰে কাহ চৰ্দি হৈ আছে আৰু কাহ চৰ্দিৰ এবিধ পুৰণা ঔষধ হৈছে পাৰৰ মাংস। পাৰৰ মাংস খালে কাহ চৰ্দি বহু পৰিমাণে 90% ভাল হৈ যায় বুলি আমি আগৰ পৰাই জানো, ককা আইতাহঁতৰ দিনৰ পৰাই আমি শুনি আহিছোঁ। গতিকে মোৰ বেটাৰো অকণমান চৰ্দি লাগি আছিল, মোৰো, মোৰ মানুহজনৰো, আমাৰ ঘৰৰ গোটেইকেইটাৰ। গতিকে ভাবিলোঁ আজি পাৰ চৰাইৰ জোলখন জালুক দি বনাই দিওঁ। গতিকে মই কেৰাহীত তেল গৰম হ'ল, জিৰা অকণমান দি তাত পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি এতিয়া ভালদৰে ভাজিব লাগিব। পিঁয়াজখিনি মই বৰ্তমান 3টা পিঁয়াজ লৈছিলোঁ, মিডিয়াম চাইজৰ, আৰু সৰু সৰুকৈ কাটি লৈছোঁ। এয়া পিঁয়াজখিনি মই ভাজি আছোঁ। ভালদৰে লৰাই থাকিব লাগিব পিঁয়াজখিনি। এনেদৰে আমাৰ ঘৰত ঠাণ্ডা পৰিলে বা কাহ আৰু চৰ্দি হ'লে প্ৰায় আমি পাৰ চৰাই আনি কিনে জোল বনাই খুৱাওঁ, ল'ৰাটোকো খুৱাওঁ, আমিও খাওঁ। গতিকে বৰ্তমানটো ঠাণ্ডা পৰিছে, বতৰটো পৰিৱৰ্তন হোৱাৰ লগতে আমাৰ স্বাস্থ্যৰো পৰিৱৰ্তন হৈছে। সেইকাৰণে এই জোলটো খালে খুব ভাল। গতিকে মাংস আৰু আলু মই একেলগে দিছোঁ। আলু এটা মই সৰু কৰি কাটি লৈছোঁ, 4 টুকুৰা কৰিছোঁ, কৰি পাৰৰ লগত একেলগে দিছোঁ মাংসখিনিৰ লগত। এতিয়া মই ভালদৰে লৰাই আছোঁ যাতে পিঁয়াজ আৰু আপোনাৰ মাংস আলু গোটেইখিনি অকণমান ভাজ খাই যায়। তাৰপিছত মই তাত অকণমান ঢাকনি মাৰি থৈছিলোঁ, সেইখিনি বাৰু দেখুওৱা নাই। তাৰপিছত দিছোঁ নিমখ, হালধি আৰু অকণমান জিৰাৰ গুড়ি। আচলতে মই আমাৰ ঘৰত মাংস বা যিকোনো আঞ্জা বনালে বেছি মছলা ব্যৱহাৰ নকৰোঁ, কাৰণ কিয়নো মোৰ ল'ৰাটোৱে যিহেতু 5 ভিতৰত ভাত খায় ন, তাৰ 4 বছৰ হৈছে। গতিকে তাক যিহেতু বেলেগ খাদ্য নিদিওঁ, ভাত খায়, গতিকে আঞ্জাবিলাকত যদি বেছি জলকীয়া বা বেছি মছলা ব্যৱহাৰ কৰোঁ সি খাব নোৱাৰিব বুলি আমি কম পৰিমাণে মছলা ব্যৱহাৰ কৰোঁ। তেল অকণমান দিওঁ বাৰু, তেলটো কম দি ৰন্ধা অভ্যাস নাই, তেলটো বেছিয়ে হয়। তেলটো কমাব লাগে কিন্তু কম দিব নোৱাৰোঁ। এনেদৰে বনাওঁ। এতিয়া আপোনাৰ হালধি, নিমখ আৰু জিৰা গুড়িখিনি দি মই ভালদৰে মাংসখিনি অকণমান ভাজি লৈছোঁ। তাৰপিছত এয়া কেইটামান জালুকো মই বেছি দিয়া নাই অৱশ্যে, এনে অকণমান দিব পাৰি, কিন্তু বেছি জলকীয়া হৈ গ'লে সি নাখাব বুলি ভাবি জালুক মই কেইটামান খুন্দি থৈ দিছোঁ, বৰ্তমান দিয়া নাই। মোৰ ভিডিঅ'বিলাক চাই আপোনালোকে কেনেকুৱা পায় জনাবচোন। যদি ভাল লাগে ভিডিঅ'বিলাক লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। যিহেতু মোৰ চেনেলটো নতুন, মোৰ ভিডিঅ'বিলাক নতুন, আপোনালোকে জনাব কেনেকুৱা পায়, কেনেকুৱা ভিডিঅ' চালে ভাল লাগে, বা কোনো ধৰণৰ যদি ভুল দেখা পাইছে মোক জনাব। মই নথৈ আনন্দিত হ'ম আৰু আগবাঢ়ি যাবলৈ নিশ্চয় মই সাহস পাম। এতিয়া মাংসখিনি মই ভালদৰে লৰাই আছোঁ। তাৰপিছত এয়া আপোনাৰ প্ৰায়খিনি ভজা হৈ গৈছে। এয়া মোৰ মাংসখিনি বৰ্তমান ভজা হৈ গ'ল। আপোনাৰ আলু আৰু মাংস প্ৰায়খিনি সিজিছে, 90% আপোনাৰ সিজি গৈছে। এতিয়া তাত পানী দিব লাগে। এয়া আমাৰ আলু পূৰা সিজি গৈছে, মাংসও সিজিছে, কেৱল ইয়াত পানী দিবলৈ বাকী। এতিয়া আমি পানী দিম। পানী আপুনি কিমান দিব? আমাৰ মাত্ৰ 4জন মানুহ, মোৰ ল'ৰাটো আৰু মোৰ মানুহজন আৰু মোৰ দেউতা আৰু মই, আমি 4জন। গতিকে আঞ্জাত আমাৰ পানী বহু বেছি পৰিমাণে নালাগে। আপোনালোকৰ জোলখিনি খাব পৰাকৈ আৰু এটা আনুমানিক পানী আপোনালোকে দিব। এয়া মই বৰ্তমান আঞ্জাখিনিত পানী দি দিলোঁ। এতিয়া আঞ্জাখন ভালদৰে উতলিবলৈ দিম। তাৰপিছত আপোনাৰ 10 মিনিটমান থকাৰ পিছত আমাৰ আঞ্জা খাবলৈ একদম ৰেডি হৈ যাব। এয়া আমাৰ আঞ্জা এতিয়া ৰেডি হ'ব আৰু পানী দিলোঁ, উতলি আছে। এয়া আমাৰ আঞ্জাখন পূৰা উতলি আছে। আপোনালোকে বাৰু কাৰ এনেকুৱা হ'লে পাৰৰ জোল জালুক দি খাই জনাবচোন। আমাৰ ঘৰত কিন্তু প্ৰায় চলি থাকে। আপোনালোকৰ ঘৰত জনাবচোন কোনে কোনে এনেকৈ খায়। এয়া আমাৰ আঞ্জা উতলি আছে আৰু আপোনাৰ হ'ব আৰু 2-3 মিনিটমান ৰৈ দিলে হৈ যাব। এয়া হ'বৰ আগে মই জালুকৰ গুড়িখিনি দি দিলোঁ। এতিয়া আমাৰ আঞ্জা ৰেডি হ'ব। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। আজি আমাৰ আঞ্জাখন হ'ল, এতিয়া আমাৰ ভাত খাবৰ হ'ব। এয়া আমাৰ আঞ্জা ৰেডি। আপোনালোকক জনাম বাৰু কেনেকুৱা হৈছে। গতিকে চাই ভাল লাগিলে নিশ্চয় শ্বেয়াৰ এটা কৰি দিব। বাই বাই। আজিলৈ আকৌ এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম, তাৰে প্ৰতিশ্ৰুতিৰে। বাই বাই, গুড নাইট।